যদি খুটপোচ কৰিব মাতিলেহেঁতেন তেওঁ উকিলৰ লগত আহিলেহেঁতেন আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালেহেঁতেন যে তেওঁ ৰাৱলপিণ্ডিত গৈছে। এইটো প্ৰতিদিন বা বাকীখিনিয়ে তেওঁক ইমান ভিটামিন দি দিলে যে তেওঁ মুখেদি কৈ দিল। ৰাতিপুৱাই প্ৰতিদিনৰ ভিটামিন বি কমপ্লেক্স খাই দিলে, খাই দি নক'বলগীয়া কথা এটা কৈ দিলে। সেইকাৰণে জয়ন্ত বৰুৱাৰ দৰে বন্ধু থকাতকৈ শত্ৰু থকা বহুত ভাল। জীৱনত মই সেইকাৰণে দূৰে দূৰে থাকোঁ। জয়ন্ত বৰুৱাৰ যোন বন্ধু হয় তাক আৰু শত্ৰু দৰকাৰ নাই। স্যাৰ আগতে এজিপিৰ মিটিংবিলাকত মানুহ নহয়, চন্দ্ৰদেৱ আছিলে, উইথ ডিউ ৰেচপেক্ট কৈছোঁ। জয়ন্ত বৰুৱাই ফটোখন এনেকৈ ডাঙৰ কৰি ব্লন আপ কৰি দিয়ে। এজিপি লিডাৰবিলাকে মিটিঙৰ পৰা দুখত আহে, ৰাতিপুৱা পেপাৰখন পঢ়ি আৰে ইমান মানুহ হৈছিলে, আকৌ ফূৰ্তিত আহি যায়। তেনেকৈ ইলেকশ্যন হাৰি থাকিলে। এই কথাটো মই আজি কোৱা নহয়, 2006 চনত কৈছিলোঁ। আপোনালোকে যদি ৰিকল কৰে, 2006 চনত কৈছিলোঁ যে অসমত এজিপি হাৰিব কাৰণ প্ৰতিদিন তেওঁলোকৰ বন্ধু। এখন বঙাইগাঁৱত মিটিং হৈছিলে, মিটিঙত চন্দ্ৰদা মনত পেলাব, মিটিঙত মানুহ হৈছে 5,000। ৰাতিপুৱা হেডলাইন কৰি দিলে লক্ষাধিক ব্যক্তিৰে এজিপিৰ সমাৰোহ। তেতিয়াতো এজন মানুহক যেতিয়া 5,000টোক লক্ষাধিক বুলি কয়, মানুহজনে নাভাবেই যে কষ্ট কৰিব লাগিব। আৰু সেইটো ইলেকশ্যনত এজিপিৰ কিছুমান মানুহে কাপোৰো চিলাই লৈছিলে যে শপত ল'ম বুলি 2006 চনত। কিয় প্ৰতিদিনে চৰকাৰ পাতি দিছিলে নে কি চন্দ্ৰদা? মই মিছা কৈছোঁ, মই নামটো নকওঁ আৰু। সেইকাৰণে প্ৰতিদিনে যাক ছাপোৰ্ট কৰে সি ৰিয়েলিটিটোৰ পৰা আঁতৰি যায়। কংগ্ৰেছ পাৰ্টিটোক এইবাৰ যে ডুবিব তাৰ মূল ৰিজনে জয়ন্ত বৰুৱা হ'ব। আৰু মইতো আজি কৈ থৈছোঁ, পিছত আপোনালোকে কিছুমান কথা আগতে কৈ থ'ব লাগেতো, সেইকাৰণে ৰেকৰ্ড কৰি ল'ব। কংগ্ৰেছে এইবাৰ 18-19টা ছিট পাব আৰু তাৰ মূল কাৰণহে জয়ন্ত বৰুৱা হ'ব। কোনো মই ভয় কৰা মানুহ নেকি? ইমান দিন হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে লগ পালে, মোক মাতং সিঙে ভয় খুৱালে, জয়ন্ত বৰুৱা, কোনোবা অসমীয়াৰ সাহ আছে নেকি জয়ন্ত বৰুৱাক ধৰিবৰ কাৰণে? মাতং সিঙে ভয় খুৱালে, জয়ন্ত বৰুৱাই ভয় খুৱালে, মই ভয় খাওঁ নেকি? ক'ৰবাত ভিডিঅ' আৰু কেছ লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খায় নেকি? এইটো আপোনালোকে নাভাবিব, জীৱনতে নাভাবিব। বাঘে কেতিয়াও ঘাঁহ নাখায়, এইটো ধৰি ল'ব। কেছক আৰু মই ভয় কৰোঁ নেকি? এইবিলাক কি কথা কয়? ইমান দিনে ৰাতিয়ে কাম কৰি থাকোঁ আৰু কেছক ভয় কৰিবৰ কাৰণে কৰোঁ নেকি?